তীৰ্থ ভ্ৰমণলৈ গৈ সন্ধানহীন হাজোৰ এগৰাকী যুৱক সন্ধানহীন ৪৫ বছৰীয়া যুৱক নকুল দাস কামৰূপ জিলাৰ হাজোৰ বাক্তা গাঁৱৰ পৰা যোৱা ২৭ জানুৱাৰীত ৪০জনীয়া দল এটাই তীৰ্থ ভ্ৰমণৰ বাবে অৰুণাচলৰ পৰশুৰাম কুণ্ডলৈ গৈছিল। তীৰ্থ ভ্ৰমণৰ দলটোৱে নকুল দাসক ভাত ৰান্ধনি হিচাপে লৈ গৈছিল। পৰশুৰাম কুণ্ডলৈ গৈ নকুল দাস সন্ধানহীন হোৱাত তীৰ্থ ভ্ৰমণলৈ যোৱা যাত্ৰীসকলৰ মাজত হোৱা দোৱা লাগে। তীৰ্থ ভ্ৰমণকাৰী দলটোৱে নকুল দাস সন্ধানহীন হোৱাৰ পিছত বিচাৰ খোচাৰ কৰিও কোনো সুংসূত্ৰ নোপোৱাত চিন্তিত হৈ পৰে। আনহাতে তীৰ্থ ভ্ৰমণৰ দলটোৱে তীৰ্থ ভ্ৰমণ কৰি ঘৰ আহি পোৱাত সন্ধানহীন হোৱা নকুল দাসৰ পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰিছে। পৰিয়ালৰ লোকে নকুল দাসৰ সন্ধানহীন হোৱা ঘটনা সন্দৰ্ভত আজি হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। স্বামী নকুল দাসৰ সন্ধানত পত্নীয়ে হাজো আৰক্ষী থানাৰ চৌহদত হিয়া ভগা কান্দোন। প্ৰায় ৪ দিনে নকুল দাসৰ সন্ধান নোপোৱাত কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোকে। উপাৰ্জনৰ একমাত্ৰ লোকজন এনেদৰে সন্ধানহীন হোৱাত পৰিয়ালৰ লগতে পত্নীয়ে হিয়া ভগা শোকত ভাগি পৰা দেখা যায়। পৰিয়ালৰ লোকে লোকজনৰ কোনো সন্ধান পালে 9101314028 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। মানে নকুল দাস মোৰ দাদা হয়। তেখেতে ২৭ তাৰিখে পিকনিক ভ্ৰমণত শংকৰ দাসৰ নেতৃত্বত গৈছিল। ক'ত গৈছিল? এই পৰশুৰামলৈ গৈছিল। আজি সিহঁতে আজি 5 দিনেই হ'ল, কিন্তু আমাৰ তাৰে একদিনতে আমাৰ দাদা হেৰাইছে। সিহঁতে মানে একজনো মনোযোগ দিয়া নাই যে মানুহ এজন হেৰাইছে, বিচাৰিব লাগে। সিহঁতে তীৰ্থ ভ্ৰমণ কৰি কৰি আহি আছে। ইমান দিনৰ পিছততো বিচাৰা অলপ অসুবিধা হৈ যাব। ক'ত গৈছিলে তীৰ্থ ভ্ৰমণ কৰিব? পৰশুৰামলৈ গৈছিল। কি নাম দাদা? নকুল দাস। আমি এতিয়া কওঁ যে আমাৰ শংকৰ দাসে যেনেকৈ আমাৰ দাদাক ঘৰৰ পৰা উঠাই লৈ গৈছিল, তেখেতক আমি এইটোৱে অনুৰোধ জনাওঁ, তেখেতে সেনেকৈ আমাক তাৰ পৰা বিচাৰি আনি ঘৰত আমাৰ দাদাটো কটাই দিলে আমি ভাল পাম। কি বুলি ভাবে আপোনালোকে? আমি ভাবোঁ এতিয়া আমি সিহঁতে ৪০জন মানুহ গৈছিল, ৪০জনৰ যদি এজন মানুহে নোহোৱা হৈ গ'ল, সিহঁতে বিচাৰ কৰাই নাই। কেনেকৈ নোহোৱা হ'ল কৈছে? কেনেকৈ নোহোৱা হ'ল মানে সিহঁতে কৈছে যে আমি এতিয়া ক'ত গ'ল, কেনেকৈ গ'ল আমি ধৰিবই নোৱাৰিলোঁ। সিহঁতক বোলে কমিটিক যোনে যাৰ নেতৃত্বত গৈছিল তেওঁক বোলে কৈছিল তুমি 2 দিন থাকা। তই কমিটিয়ে কৈছে বোলে যে তুমি 2 দিন থাকা, আমি অলপ সহায় কৰিম, তুমি বিচাৰি লৈ যাব পাৰিবা। তেখেতে নাথাকিলে। তেখেতে থাকিব লাগিছিল যে মানুহ এজন হেৰাইছে, ৪০জন মানুহটো আহিব পাৰিবহি, তেখেতক লৈ আহিব পাৰিলে হয় তেওঁ যদি থাকিল হয় 2 দিন। এতিয়া সিকেইজনী তাতে ৰখি আছে, ইহঁতক নাপোৱাৰ কাৰণেতো আহিব পৰা নাই। সিটো একো চিনি নাপায় বা তাত মোবাইল এটা নাই, একো মানে সংযোগৰ বস্তুৱে নাই তাত। কিমানমান বয়স হ'ব? বয়স তেখেতৰ ৪৫ বছৰমান হ'ব। ঘৰ বাক্তিয়াত। তেখেতক আমি এতিয়া জনাওঁ যে তেখেতক আমাৰ ঘৰৰ পৰা যেনেকৈ লৈ গৈছিল সেনেকৈ আনি দিব লাগিব। শংকৰ দাসক আমি এইটো অনুৰোধ জনাইছোঁ। আৰু যদি তেখেতে নিদিয়ে তেখেতৰ ওপৰত আমি হাজো পুলিচ থানাতো জনাইছোঁ, অচি ছাৰকো কৈছোঁ, তেখেতেও আমাক সহায় কৰিব। আৰু আমাৰ ৰাইজেও যাতে আমাক সহায় কৰি আমাৰ দাদাজনক উভতাই আনি দিয়ে, আমি এই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। তেওঁৰ ঘৰো আমাৰ গাঁৱৰ ওচৰতে, আমাৰ গাঁৱৰে মানুহ, বাক্তাতে হয়। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, ইত্যাদি A to Z।